ভুলৰ বাবে বৰক্ষেত্ৰী সমষ্টিৰ ভোটাৰ বঞ্চিত হ'ল ভোটাধিকাৰৰ পৰা। ক্ষিপ্ৰতাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰি ব্যাপক খেলিমেলি হ'ল বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত সুকলমে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'লেও অঞ্চলভেদে ব্যাপক খেলিমেলিও সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তে নলবাৰী জিলাৰ 55 নং ককয়া বৰ্ণবাৰী গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী মৃগেন ঠাকুৰীয়াৰ উপাধিটো মৃগেন বৰ্মন বুলি ভুলকৈ অহাত 3 ঘণ্টা ধৰি ভোটদান বন্ধ হৈ থাকে। ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা 3 নং কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনাটো। আনহাতে কেকানকুচি জয়সাগৰ আদি গাঁৱতো বিধানসভাত ভোট দিয়া একাংশ যুৱ প্ৰজন্মৰ ভোটাৰ বঞ্চিত হ'বলগীয়া হৈছে ভোটাধিকাৰৰ পৰা। জয়সাগৰ গাঁও নিবাসী গৰিমা মেধি আৰু মধুস্মিতা মহন্ত নামৰ দুগৰাকী মহিলা ভোটাৰ বঞ্চিত হোৱাত বৰক্ষেত্ৰীৰ জয়সাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে এই দুয়োগৰাকী মহিলা ভোটাৰে যোৱা বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছিল যদিও এইবাৰ কাৰ ভুলৰ বাবে বঞ্চিত হ'ল তাৰ উচিত তদন্ত বিচাৰিছে ভোটাৰ দুগৰাকীয়ে। 53 নং জয়সাগৰ কেকানকুচি গাঁও পঞ্চায়তৰ অন্তৰ্গত জয়সাগৰ চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ভোট কেন্দ্ৰত বহু কেইগৰাকী ভোটাৰে ভোটাধিকাৰৰ পৰা বঞ্চিত হৈছে। আনহাতে কেকানকুচি গাঁৱতো একাংশ ভোটাৰ বঞ্চিত হোৱাত বৰক্ষেত্ৰী সমষ্টিৰ সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে কাৰ ভুলৰ বাবে বঞ্চিত হ'ল এই ভোটাৰসকল। ক্ষিপ্ৰতাৰে নিৰ্বাচন অনুষ্ঠিত কৰি চমক সৃষ্টি কৰা নিৰ্বাচন আয়োগে ইয়াৰ এক উচিত তদন্ত কৰিবনে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। মধুস্মিতা মহন্ত আৰু এইটো মোৰ বৌ হয় গৰিমা মেধি। যোৱা বছৰ মানে বিধানসভাত ভোট দিছিলে, এইবাৰ মানে পঞ্চায়তত ভোট দিব পৰা নাই। এই যে ভোটাধানৰ পৰা ভোটাধিকাৰৰ পৰা যিটো বঞ্চিত হৈছে এইটো কাৰ ভুলৰ কাৰণে হৈছে এইটো উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ কাৰণে আমি অতি দুখ পাইছোঁ। গতিকে ইয়াৰ তদন্তৰ কাৰণে আমি চৰকাৰলৈ অনুৰোধ জনালোঁ। এইবাৰ দিব নোৱাৰিলোঁ, হয় তদন্ত কৰিলে হ'ল। দিব পাৰিলে ভাল লাগিল হয়, যোৱাবাৰ দিছোঁ। হয় কিবা খেলি মেলি হোৱা বুলি ওলাইছিলে আমি গম পোৱা নাই। বোলে কোনোবা ৱাৰ্ড নম্বৰ এটাত টাইটেলটো স্পেলিংটো মিষ্টেক আছিলে, সেইটো ঠিক কৰি দিছে বাৰু। মানে উইদিন 45 মিনিটছমানৰ ভিতৰতে দিছে আৰু আমি সেইখিনি গম পাইছোঁ আৰু পিছত বাকী একো খেলি মেলি হোৱা নাই বাৰু, বাকী চব ঠিক ঠাক ধুনীয়া চলিছে আৰু। খেলি মেলি হোৱা খেলি মেলি হোৱা বুলি এটা ওলাইছিলে। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।